আদমি পাৰ্টিয়েও আগতীয়াকৈ 3খন আসনত প্ৰাৰ্থিত্ব ঘোষণা কৰি দিলে আৰু তৃণমূল কংগ্ৰেছেও আগতীয়াকৈ 4খন আসনত তেওঁলোকে প্ৰাৰ্থিত্ব ঘোষণা কৰি দিলে। গতিকে তৃণমূল কংগ্ৰেছে বিজেপিক সহায় কৰিবলৈ কৰিছে নে সংগঠনৰ নিজৰ সংগঠন বৃদ্ধি কৰিবলৈ কৰিছে নাজানো, কিন্তু যিটো কাম তেওঁলোকে কৰিলে সেইটোৰ পৰা বিজেপিৰ লাভ হৈছে আৰু ইণ্ডিয়া মৰ্চাৰ অসুবিধা হৈছে। প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ তেওঁলোক জয়ী হোৱাটো খাটাং। নাম্বাৰ 1 বেনিফিচিয়াৰীবিলাকক ব্লেকমেইলিং কৰা। দ্বিতীয়, তেওঁলোকে নগদ ধন বিতৰণ কৰিছে আৰু তৃতীয় যিটো কাম কৰিছে সেইটো হ'ল প্ৰশাসনক ব্যৱহাৰ। অৰুণোদয় ফৰ্মত চৰকাৰী এখন অৰুণোদয় ফৰ্মত থাকিব পাৰে, থাকে সদায় অশোক স্তম্ভ, কিন্তু এতিয়াৰ যিখন অৰুণোদয় ফৰ্ম উলিয়াই দিছে সেইখন সম্পূৰ্ণৰূপে আমি দেখিবলৈ পাইছো যে তাত পদুম ফুলৰ চিন। গতিকে সেইখন এখন ভুৱা অৰুণোদয় ফৰ্ম। অৰুণোদয়ৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱে হ'ল বেংক একাউণ্ট। য'ত বেংক একাউণ্টৰ নামটো লিখিবৰ কাৰণে স্থান নাই, সেইটো নকলি অৰুণোদয় ফৰ্ম হ'বই লাগিব। সমাৱেশ কৰিবৰ কাৰণে, মানুহক গোটাবৰ কাৰণে তেওঁলোকে আত্মসহায়ক গোট, সেল্ফ হেল্প গ্ৰুপবিলাকৰ তেওঁলোকে ফোনৰ যোগেদি, হোৱাটছএপৰ জৰিয়তে মেছেজ দি কৈছে যে মুখ্যমন্ত্ৰীৰ মিটিঙত যদি উপস্থিত নাথাকা আৰু উপস্থিত থাকি যদি এখন ফটো নিদিয়া তেতিয়াহ'লে তোমালোকক সেল্ফ হেল্প গ্ৰুপৰ 10,000 টকাটো দিয়া নহ'ব। কিন্তু কৰিমগঞ্জ লোকসভা সমষ্টিত ঘূৰি লৈ এটা বস্তু নিশ্চিত হৈছো যে কৰিমগঞ্জ লোকসভা সমষ্টিত আমাৰ ইণ্ডিয়া জোঁটৰ প্ৰাৰ্থী, বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী জয়ী হ'ব। আমি দেখিছো যে হাফিজ ৰছিদ আহমেদ চৌধুৰী তেখেত যদি জয়ী হয় আৰু যদি ইণ্ডিয়াৰ চৰকাৰ হয়, তেখেত এজন মন্ত্ৰী হোৱাৰ, বিশেষভাৱে আইন মন্ত্ৰী হোৱাৰ এটা পূৰ্ণ সুযোগ আছে। AIDF এতিয়া অসমৰ ৰাজনীতিৰ অচল টকা। এইবাৰ বদৰুদ্দিন আজমল ধুবুৰীত হাৰিব আৰু কৰিমগঞ্জতো তেওঁলোক হাৰিব, এইটো কনফাৰ্ম আপোনালোকে থাকিব পাৰে। বদৰুদ্দিন আজমলৰ এই নিৰ্বাচনটোৱে হ'ব বদৰুদ্দিন আজমলৰ ৰাজনীতিক কবৰ দিয়া নিৰ্বাচন। আপোনালোকে সকলোৱে জানে যে মুখ্যমন্ত্ৰীজনৰ ওপৰত ভীষণ গোটেই অসমৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী বিলাকৰ অভিযোগ আছে। সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰী, NC হিলছ যিটো উত্তৰ কাছাৰ 1000 কোটি টকাৰ কেলেংকাৰী তেওঁক অভিযুক্ত বুলি গণ্য কৰা হৈছিলে। তাৰপিছত তেওঁক APSC যি কেলেংকাৰী আছিলে তাতো তেওঁক অভিযুক্ত বুলি গণ্য কৰা হৈছিলে। কংগ্ৰেছ এজন মানুহ আছিলে কি কয় আপোনাৰ মানৱেন্দ্ৰ শৰ্মাৰ হত্যাগোচৰত তেওঁ অভিযুক্ত হয়। তাৰপিছত তেওঁৰ আলফাৰ নামত পইচা তুলি এক্সটৰ্চন কৰাৰ কাৰণে তেওঁ কাপোৰ খুলি পিটিছিলে পুলিচে খুব। আপোনালোকে নিশ্চয় জানে 3 মাহ তেওঁ জেলত আছিলে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কেলকুলেশ্যন কৰিছে যে সৰ্বানন্দ সোণোৱালক যদি এইবাৰ হৰুৱাই দিব পাৰে, সৰ্বানন্দ সোণোৱালৰ মানে কেৰিয়াৰ খতম। তেতিয়াহ'লে অন্তত পক্ষে আগৰ যিজন তেলী নামৰ যিজন সাংসদ আছিলে, সেই সাংসদজনতকে যাতে কম ভোট পায় হিমন্ত বিশ্ব শৰ্মাই কাৰসাজি কৰিছে। সেইকাৰণে আপোনালোকে দেখিবলৈ পাব বিজেপিৰ বিধায়কবিলাকে একেবাৰে কাম কৰা নাই। অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নিশ্চয় তেওঁলোকে কাম কৰা নাই। আৰু সেইকাৰণে আপোনালোকে দেখিবলৈ পাব যে এইবাৰ ৰাইজৰ আমাৰ প্ৰতি আশীৰ্বাদৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ এই ষড়যন্ত্ৰৰ কাৰণেও আমি এবাৰ বিৰোধী ঐক্য মঞ্চ ডিব্ৰুগড় জিকি যাম। আৰু বিশ্বাস নকৰি কমলাক্ষ দেৰ পুৰকাষ্টৰটো কেৰিয়াৰ খতম। উত্তৰ কৰিমগঞ্জতো আৰু কমলাক্ষ দেৱ পুৰকাষ্টৰ জীৱনত কেতিয়াও জিকিব নোৱাৰে। যে কমলাক্ষ দেৱ পুৰকাষ্ট মোৰ বেয়াও লাগে যে কমলাক্ষ দেৱ পুৰকাষ্ট মোৰ বন্ধু আছিলে আৰু মোক সহায় কৰিবলৈ গৈ, অসমৰ স্বাৰ্থত মোক সহায় কৰিবলৈ গৈ, এটা সবল ভূমিকা গ্ৰহণ কৰিবলৈ গৈ মানুহজন বিপদত পৰিলে আৰু তেওঁক ব্লেকমেইলিং কৰিলে, তেওঁ পৰিয়ালৰ মানুহক জেল দিয়াৰ ভাবুকি দিলে আৰু সেই ভয়তে তেওঁ গৈ বিজেপিত যোগদান কৰিলে। এইটো দুৰ্ভাগ্যজনক। পৰিমল শুক্লবৈদ্যই যাতে বৰাকৰ ৰাজনীতিত শিপাব নোৱাৰে তাৰ কাৰণে তেওঁক এতিয়া হেৰিয়ালৈ পঠিয়াই দিয়া হৈছে। তেওঁক মন্ত্ৰিত্বৰ পৰা নাইকিয়া কৰিবৰ কাৰণে কেৱল আৰু কেৱল তেওঁক মন্ত্ৰী হিচাপে খেদিবৰ কাৰণে এজনকৈ বাঙালী যিসকল লিডাৰ তেওঁলোকক ধ্বংস কৰিছে।